এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 22 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি গুৰুত্বপূৰ্ণ খবৰ কেইখনৰ বিষয়ে বিস্তাৰিত জানি লওক। তো প্ৰথমে কৃষকসকলৰ কাৰণে দিবলৈ লৈছোঁ এখন ডাঙৰ খবৰ। ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ এখন নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো কৃষকসকলৰ কাৰণে অসম চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী কৃষি সঁজুলি আঁচনি। তো মুখ্যমন্ত্ৰী কৃষি সঁজুলি আঁচনিৰ অধীনত কৃষকসকলে কি লাভ কৰিব আৰু কোনবোৰ কৃষকে আবেদন কৰিব পাৰিব, আবেদন কেনেকৈ কৰিব, আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে লিখা আছে, মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনা অসম ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত কৃষক আৰু কৃষি কল্যাণমূলক আঁচনি। ই এক চৰকাৰী অগ্ৰাধিকাৰ উন্নয়নমূলক পদক্ষেপ যাৰ লক্ষ্য হৈছে বিভিন্ন কৃষি যান্ত্ৰিকৰণৰ কাৰ্যসূচীৰ জৰিয়তে কৃষকৰ সামগ্ৰিক বৃদ্ধি নিশ্চিত কৰা। এই আঁচনিখনে সীমিত ভূমিৰ ভিতৰত কৃষি উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে কৃষিজাত সামগ্ৰী বৰ্ধিত চাহিদাক মোকাবিলা কৰাৰ লগতে কৃষকৰ উন্নয়ন আয়ৰ সম্ভাৱনা সুৰক্ষিত কৰিব। অসম চৰকাৰে কৃষকসকলক কৃষি কাৰ্যত সহায় কৰাৰ বাবে আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী কৃষি সঁজুলি আঁচনি। তো মুখ্যমন্ত্ৰী কৃষি সঁজুলি আঁচনিৰ অধীনত কৃষকসকলে কৃষি কাৰ্যত ব্যৱহৃত যন্ত্ৰপাতি কিনাৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব। তো আঁচনিখনৰ জৰিয়তে কি লাভ কৰিব এতিয়া আপোনালোকক জনাইছোঁ। ইয়াতে লিখা আছে, আঁচনিৰ অধীনত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে প্ৰতিজন যোগ্য কৃষকক 5,000 টকাৰ ৰাশি প্ৰদান কৰা হ'ব। এইখন আঁচনিৰ জৰিয়তে এই ধন তেওঁলোকৰ প্ৰয়োজনীয়তা খেতিৰ সঁজুলি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে, বিভিন্ন শস্যৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন শস্যৰ খেতিৰ বাবে কৃষি যান্ত্ৰিকৰণ ৰূপায়ণৰ কাম কৰিব চৰকাৰী যন্ত্ৰই। তাৰপিছত 3 নম্বৰত কোৱা হৈছে, কৃষকৰ কৃষি কাৰ্যত সহায় হোৱাকৈ কিন্তু এইখন আঁচনি আৰম্ভ কৰিছে অসম চৰকাৰে। তো আঁচনিখনত আবেদন কৰিবলৈ হ'লে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। প্ৰথমে কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে, কেৱল সৰু আৰু প্ৰান্তীয় ভূমি থকা কৃষকসকলেহে সুবিধা লাভ কৰিব এইখন আঁচনিত। তাৰপিছত কোৱা হৈছে, আঁচনিৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীৰ বয়স কমেও 21 বছৰ হ'ব লাগিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে, যোগ্য কৃষকসকলে ন্যূনতম 3 বছৰ একেৰাহে খেতিৰ কামত নিয়োজিত হ'ব লাগিব। লগতে যিসকল কৃষকৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে সেইসকলেও আবেদন কৰিব পাৰিব। আৰু আৰ্থিক সাহায্য লাভ কৰিবলৈ আবেদনকাৰীৰ হাতত এখন বেংক একাউণ্ট থকাটো বাধ্যতামূলক। আৰু এইখন আঁচনি এখন পৰিয়ালৰ কেৱল মাত্ৰ এজন ব্যক্তিয়েহে লাভ কৰিব। এতিয়া আপোনালোকক জনাইছোঁ আঁচনিখনত আবেদন কৰাৰ কাৰণে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে আবেদনকাৰীৰ আধাৰ কাৰ্ড। তাৰপিছত কোৱা হৈছে আৱাসিক প্ৰমাণ পত্ৰ, ৰেচন কাৰ্ড, প্ৰয়োজন হ'লে জাতিগত প্ৰমাণ পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ, কৃষিভূমিৰ সৈতে জড়িত নথিপত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ, বেংক একাউণ্ট, মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ আৰু আণ্ডাৰটেকিঙৰ প্ৰয়োজন হ'ব যদিহে আপোনালোকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে। তো যিসকল মানুহে মুখ্যমন্ত্ৰী কৃষি সঁজুলি আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে দেখুৱাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো খবৰ হ'ল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ কেইখনমান চৰকাৰী আঁচনিলৈ। এইকেইখন আঁচনিৰ বিষয়ে হয়তো আপোনালোকে নাজানে, সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি
চাই থাকিব তো প্ৰথম আঁচনিটো হ'ল ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি তো যিসকল মানুহে ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ বয়স 60ৰ পৰা আৰম্ভ কৰি 79 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আবেদন কৰিলে প্ৰতি মাহে 250 টকাৰ পৰা আৰম্ভ কৰি 550 টকাকৈ লাভ কৰিব তাৰ পিছত দ্বিতীয় আঁচনিটো হ'ল ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি তো ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে দৰিদ্ৰ সীমাৰেখাৰ তলত হ'ব লাগিব আৰু 40 বছৰ বয়সৰ ঊৰ্ধ্বৰ বিধৱা মহিলা হ'ব লাগিব তেতিয়া এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহে 300 টকা লাভ কৰিব তাৰ পিছত আঁচনিটো হ'ল ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি তো এইখন আঁচনিৰ বয়সৰ সময়সীমা হ'ল 18 বছৰ 18 বছৰ বয়সত এইখন আঁচনি আবেদন কৰিব পাৰিব প্ৰতি মাহে 300 টকা লাভ কৰিব পাৰিব তাৰ পিছত হ'ল ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে এই আঁচনিখন দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হিতাধিকাৰীৰ বাবে প্ৰযোজ্য যদি পৰিয়ালৰ উপাৰ্জন সৃষ্টিকাৰী প্ৰকৃতভাৱে দুৰ্ঘটনাত মৃত্যুবৰণ কৰে তেন্তে এইখন আঁচনিৰ জৰিয়তে 25,000 টকা লাভ কৰিব তাৰ পিছৰ আঁচনিটো হ'ল শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি এইখন আঁচনিৰ বিষয়ে কোৱা হৈছে এইখন 60 বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ বাবে সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা বা এক সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি এই আঁচনিয়ে ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ পৰিধিৰ পৰা বাদ পৰা সকলক সামৰি লয় তো যিসকল মানুহে ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ পৰা বাদ পৰিছে সেইসকল মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন তাৰ পিছত কোৱা হৈছে ইন্দ্ৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি এই আঁচনি 18 পৰা আৰম্ভ কৰি 60 বছৰ বয়সৰ বিধৱা মহিলাসকলৰ বাবে প্ৰযোজ্য তো এইখন আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে 2019 চনৰ পূৰ্বে কিন্তু বিধৱা হ'ব লাগিব তেতিয়াহে এইখন আঁচনিত আবেদন কৰিব পাৰিব লগতে যিসকল মানুহে ইন্দ্ৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত আবেদন কৰিব সেইসকল মানুহে পোনপটীয়াকৈ লাভ কৰিব 25,000 টকা তো এককালীন 25,000 টকাকৈ লাভ কৰাৰ পিছত আকৌ আপোনালোকে প্ৰতি মাহে পেঞ্চন লাভ কৰিব তো আপোনালোকে যি কেইখন আঁচনিৰ বিষয়ে জানিব পাৰিলে এই কেইখন আঁচনিৰ বিষয়ে যদি আৰু বিস্তাৰিত জানিব বিচাৰে অথবা এই কেইখন আঁচনি যদি আবেদন কৰিব বিচাৰে তেন্তে 18001232356000 এইটো ফোন নম্বৰত ফোন কৰি ইয়াৰ সবিশেষ জানিব পাৰে তেতিয়া আপোনালোকক জনাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅটো ইমানখিনি চাইছে যদি স্কিপ নকৰি চাই থাকক তো আজি তৃতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো অসম চৰকাৰে ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদান কৰাৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিছে তো আপোনালোকৰ মোবাইল স্ক্ৰীনত এখন SMS দেখুৱাই আছো এনেকুৱাকৈ এখন SMS বহু আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি আছে তো ইয়াতে লিখা আছে MMUA form has been submitted successfully with reference number further verification ASRLMS তো আপোনালোকৰ মোবাইলত যদি এনেকুৱা এখন SMS আহিছে তেন্তে আপোনালোকৰ 10,000 টকা পোৱাৰ ফৰ্মখন ফাইনাল সাবমিট হৈ গৈছে লগতে যিসকল মহিলাৰ মোবাইল নম্বৰত এনেকুৱা এখনকৈ SMS অহা নাই সেইসকল মহিলাই ভিডিঅটো চাই আছে যদি কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব ইয়াৰ নেক্সট ভিডিঅত তেন্তে আপোনালোকক জনাই দিম যে কিয় SMS টো অহা নাই তো ইয়াৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এখন বিশেষ আপডেট প্ৰদান কৰিছে তো আপোনালোকে CMOৰ ফালৰ পৰা এনেকুৱা এখন আপডেট চাব পাৰিছে ইয়াতে লিখা আছে গ্ৰাম্য মহিলাসকলক আৰ্থিকভাৱে সবলীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীল ৰূপত গঢ় দিয়াৰ উদ্দেশ্যে অসম চৰকাৰ অভিলাষী মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযান আঁচনিলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠকত মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰাপ্ত আবেদন পত্ৰৰ সংখ্যা অভিযানৰ অগ্ৰগতি নিৰীক্ষণৰ সুবিধাতে পৰ্টেল প্ৰস্তুতকৰণ পূৰণ হোৱা আবেদনসমূহ পৰ্টেলত অন্তৰ্ভুক্তিকৰণ আদিৰ অগ্ৰগতিৰ উপৰিও উদ্যমী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ বাবে আগ্ৰহী মহিলাসকলে প্ৰস্তাৱ কৰা জীৱিকাৰ ধাৰণাসমূহ বিস্তৃতভাৱে বুজ লয় তদুপৰি তেখেতে এই অভিযান ৰূপায়ণত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে সেয়া উন্নয়ন খণ্ড পৰ্যায়ৰ পৰা সুনিশ্চিত কৰাৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে
তো অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু এখন বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা প্ৰদানক লৈ তো যিসকল মহিলাই 10,000 টকা পোৱাৰ ফৰ্ম জমা দিছে সেই সকল মহিলাৰ কাৰণে অসম চৰকাৰে মুকলি কৰিব এখন বিশেষ পোৰ্টেল তো সেই পোৰ্টেলত কিন্তু 10,000 টকা পোৱা মহিলাসকলৰ নাম বা মহিলাসকলৰ ফৰ্ম অন্তৰ্ভুক্তিৰ লগতে অতি শীঘ্ৰেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা বেংক একাউণ্টত সোমাই দিব তো এই সম্পৰ্কে আৰু কিবা জানিব লগা থাকিলে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব তো আজি ইমানেই ধন্যবাদ।